बाक्सा जिल्लानि सिमुलबारिनि सुवानस्रिपुराव हाग्रानि मैदेरनि उदखार। हाग्रानि मैदेरनि उदखाराव गोबां सुबुंफोरनि न' बांफोर खहा। नंगौ, थांनाय मोनायाव बाक्सा जिल्लानि सिमुलबारिनि सुवानस्रिपुराव हाग्रानि मैदेर फालोआ फैनानै गोबां सुबुंफोरनि न' बांजों लोगोसे गोबां माइ आबादफोरखौ खहा खालामलांदों। गोबां समफोरावनो हाग्रानि मैदेरनि फालोआ फैनानै गोबां सुबुंफोरनि न' बां आबाद लोगोसे सुबुंफोरनि जिउखौ खहा खालामलांनायखौ जों नुनो मोनबोदों। थिग बेबादिनो दिनै मोनाबिलिनि 7 रिंगासोआव हाग्रानि मैदेरनि फालोआ सिमुलबारि ओनसोलाव हाबनानै गोबां सुबुंफोरनि माइ आबादफोरखौ सिलिंखार खालामलांदों। लोगोसे गोबां सुबुंफोरनि न' बांफोरखौबो सिलिंखार खालामलांदों। गामिनि सुबुंफोरा मैदेरफोरखौ अर सावनानै होखारनो नाजादोंमोन, नाथाय 100निबो बांसिन मैदेर थानायलाय गामिनि सुबुंफोरा मैदेर फालोखौ होखारहरनायाव फेलें जादोंमोन। मख'नो गोनांदि बाक्सा जिल्लानि नेवासी, खैरानी, बारिखादांगा, सिमुलबारि आरो गुबुन ओनसोलफोराव गोबाव समनिफ्रायनो हाग्रानि मैदेरनि गाग्लोबनाय जाथायफोरा जाबोगासिनो दं। हाग्रा बिफाना गोबां नाजादोंब्लाबो हाग्रानि मैदेरनि खैफोदखौ होबथानो हायाखै। मैदेरनि खैफोदनिफ्राय रैखा मोननो थाखाय सुबुंफोरा सरखारि खुंथायखौ गोख्रोङै खावलायहरदों आरो ओनसोलनि थागिबिफोरा खहा जानाय नखरफोरनि थाखाय राहा एबा अनसुंथाइ मोननो हास्थायदों। हाथी जोवाकाली आमार याते मोटामुटी 7:30-8টা माনত आइ पाइছে মানে ফার্স্টত উপিনে মানে আশ্ৰাবাৰী খৈৰাণী আশ্ৰাবাৰীত আছিলে আৰু চিমলিগুৰি গৰমাৰা এতিয়া আছিলে। তাৰ পিছত যিমানখিনি মানে ফৰেষ্টাৰ কেৰা মই বুজি পোৱা মতে বা জানা মতে তাতে পাগলা নদীত মানে গোটাইখিনি মানে নামাবা মানে খেদি পেলাই পঠাই দিব খুজিছিলে। কিন্তু যিখিনি ৰাইজৰ আমাৰ ৰাইজৰো কিছুমান ভুল থাকে, মানে হাতী যাবৰ কাৰণে মানে ৰাস্তাটো এৰি নিদিয়ে। ইয়াৰ কাৰণে তাৰ মানে হাতীটো আমাৰ ইয়াতে উল্টা আহি পেলাই আমাৰ যিটো চিমলাবাৰী আমাৰ সেই সুৱৰ্ণশিৱপুৰত আহি পেলাই বহুত মানে আমাৰ গাঁৱৰ যিখিনি ঘৰ বাৰী গোটাই ভাঙি দিয়া হৈছে। আৰু কিমানটামান ঘৰ ক্ষতি কৰিছে? মোটামুটি আমাৰ এতিয়া 6 গিৰিমান হ'ব। এই দক্ষিণ পৰা আপোনাৰ চম্পক বড়ো আৰু অকণ মুছাহাৰী, এপিনে ৰাকেশ বড়ো, পদমী বড়ো হয় তেখেতৰ মাকৰ নাম, আৰু ইয়াতে আপোনাৰ অঞ্জালু বড়ো, বিগ্ৰাই বড়ো আৰু আপোনাৰ সেই সতীশ দাস তেখেতৰ ঘৰ। বহুত গৰীব মানুহ হয় তেখেতে। গোটাইখিনি ঘৰ বাৰী গোটাই মানে থাকবা জাগাই নাই, গোটাই ভাঙি দিছে। কিমানটামান হাতীৰ জাত আছে? হাতীৰ জাতটো মোটামুটি আমি যেতিয়া মানে ইয়াত 8টা মানত আহি পোৱা দেখা পাইছো, পথৰত পুৰা লাইন তো মানে 200 মিটাৰ মান 150 মিটাৰ মান লাইন এনেকুৱা হয় খেতিটো খাই আছে। তাতে 90-100টাৰ মাজত হ'ব আৰু হাতীটো। বন বিভাগৰ লোক আহিছিল নেকি? বন বিভাগৰ লোকটো মানে ইমান সোনকালে অহা নাই। যেতিয়া মানে আমাৰ হাতীটো গোটাই ধান খোৱাৰ পাছত খেদি দিলে, ইয়াৰ পাছত মোটামুটি 1 ঘণ্টামান পিছত আহি পাইছে। আৰু তেখেতে 1 ঘণ্টামান পিছত আহি পেলাই মানে ইয়াতে তথাপিও তেখেতে একো কৰিব পৰা নাই। হাতী তাৰ মানে 2-3টা মানে মানে জাগাত মানে যোৱা হৈছে আৰু তেখেতে। ইয়াৰ কাৰণে মানে বন বিভাগৰ মানে ইমানখিনি মানে যিখিনি কাম কৰিব লাগিছিল ইমানখিনি কামটো কৰিব পৰা নাই। আৰু বনৰীয়া হাতীৰ যি আতংক এই অঞ্চলত প্ৰায়ে চলি থাকে। হয়, এতে মানে আজি মাত্ৰ নহয়, প্ৰত্যেক বছৰে মানে বনৰীয়া হাতী আমাৰ ইয়াত আহি পেলাই আমাৰ সেই চিমলাবাৰী সুৱৰ্ণশিৱপুৰ মাত্ৰ নহয়, উত্তৰ অঞ্চলৰ আমাৰ চুবুনকাটাই হওক বা আমাৰ নৱস্তি হওক বা ইপিনে বগাজুলে হওক, এই অঞ্চলত আহি পেলাই বহুত মানে অনিষ্ট বা পাব্লিকৰ কাৰণে নষ্ট কৰি থাকে। আৰু এনেকুৱা কাৰণ সেইটোৱে আহ্বান কৰিছো যে কি আমাৰ যিখিনি ঘৰ বাৰী খেতি পথাৰ নষ্ট যিটো কৰিলে তেখেতৰ ক্ষতিপূৰণটো চৰকাৰে দিব লাগে। আজি BTC চৰকাৰ আছে, অসম চৰকাৰ আছে, যিখিনি মানে বন বিভাগৰ ডিপাৰ্টমেণ্টৰ EM আছে বা মন্ত্ৰী আছে, তেখেতে আমাৰ আজিৰ যিখিনি মানে ৰাতিত ইমান 100টা বা হাতী আহি পেলাই গৰীব মানুহৰ ঘৰ বাৰী ভাঙি দি গ'ল আৰু আমাৰ ইয়াতে মানে খেতি পথাৰৰ ক্ষতি কৰি দি গ'ল, এইবিলাকৰ কাৰণে চৰকাৰে মানে ক্ষতিপূৰণ দিয়াটো আমি বিচাৰোঁ। আৰু ৰাইজে বিচাৰে, চবেই বিচাৰিছে। কাৰণ তেখেতে গৰীব মানুহ, দিনবোৰ মানে হাজিৰা কৰি খোৱা মানুহ। আজি যদি এদিন হাজিৰা নকৰিলে তেখেতে মানে এদিনৰ মানে ভাত খাবলৈ নাপায়, 3 সাঁজ ভাত খাব নাপায়। গতিকে ইয়াৰ ক্ষতিপূৰণটো মানে চৰকাৰে দিব লাগে, সেইটো ৰাইজে মানে চবে আহ্বান কৰিছে। আৰু মই এইটোৱে ক'ম যে আজি
যে আমাৰ এই অঞ্চলৰ পৰা যিখিনি 100 বা 90টা 100টা মানে হাতী পাল আছে আজিও আছে আমাৰ এই জপাদং মানে চেৰিকালচাৰ এটা ডিপাৰ্টমেণ্টৰ ফাৰ্ম আছে তাতে মুগা পুলু পোহে তাৰ এটা বাঁহৰ বাগান আছে তাতে এতিয়াও মানে 60-70টা 50টা এনেকুৱা হাতী মানে ঘুমাই আছে বাকী হাতী উত্তৰে গৈছে সেইটো মই গম পাইছো গতিকে যিটো ডিপাৰ্টমেণ্টৰ মানুহবিলাকে আহি ফৰেষ্টৰ মানুহবিলাকে আহি হাতীটো আমাৰ সেই অঞ্চলৰ পৰা মানে বেলেগত মানে খেদি দিব লাগে যাতে সেই অঞ্চলৰ গৰীব মানুহবিলাকৰ হওক বা পাব্লিকৰ মানে কোনো মানে কষ্ট মানে নাপায় আৰু ক্ষতিপূৰণ যাতে নহয় ইয়াৰ কাৰণে মই আজি বা আমাৰ ৰাইজে অনুৰোধ কৰিছে যে আজি বন বিভাগৰ মানুহ আহি পেলাই যিখিনি হাতী আছে সেই হাতীটো আমাৰ সেই অঞ্চলৰ পৰা মানে খেদি দিয়াটো আমি বিচাৰোঁ আৰু